গান থিয় হৈ গৈছে বহুত ভাল লাগিল আৰু অসম চৰকাৰৰ দ্বাৰা উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় মেডাম বিহু উদযাপন হৈছে আজি আমলখি দেয়া হল টিভি চাঙত আৰু এই অনুষ্ঠানত দুদিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিনৰ উল্লেখযোগ্য কাৰ্যসূচী সুন্দৰকৈ হৈ গ'ল আৰু 1000 এগৰাকী মহিলাৰ দ্বাৰা টাই আহোম জাতীয় সংগীত যি পৰিৱেশন কৰা হ'ল আৰু পোনপ্ৰথমৰ কাৰণে ইতিহাস ৰচনা কৰি 1000 এগৰাকী মহিলাই টাই আহোম জাতীয় সংগীতটো পৰিৱেশন কৰিলে আৰু এই ক্ষেত্ৰত কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ লগত আছে অনুৰাগ ফুকন আছে, হেমন্ত মানে আছে বৰুৱা, এফালে দীপেন হাতী বৰুৱা তেখেতো আছে, গোটেইকেইজনে আমি আছোঁ আৰু আমি ঐতিহাসিক ক্ষণৰ কথা অলপ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গোটেই ইয়াৰ পৰিৱেশটো আপোনালোকে দেখুৱাম, লগতে আমাৰ যি 1000 এগৰাকী প্ৰথমবাৰৰ কাৰণে টাই আহোম জাতীয় সংগীতটো 1000 গৰাকীয়ে পৰিৱেশন কৰিছে, গতিকে এইটো এটা ঐতিহাসিক মুহূৰ্ত হয় টাই আহোম জাতিটোৰ কাৰণে। কাৰণ ইতিমধ্যে আমি এটা আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে আমাৰ আটাচুৰ এটা কেন্দ্ৰীয় অধিৱেশন যিটো সোণাৰীত হৈছিলে চৰাইদেউৰ জিলা অধিৱেশন, তাতে 500 এগৰাকী আমাৰ এটা জাতীয় সংগীত পৰিৱেশন কৰিছিলে মহিলাৰ দ্বাৰা, হয়নে? এইকেইজন আছিলোঁ আমি, গোটেইকেইজনে আমি অলপ ভিডিঅ' আপোনালোক আগবঢ়াইছোঁ আৰু ইতিমধ্যে 500 গৰাকী ভিডিঅ'টো যেতিয়া আপোনালোক আগবঢ়াওঁতে কৈছোঁ যে পৰৱৰ্তী সময়ত 1000 গৰাকী আমি চেষ্টা থাকিব অব্যাহত ৰাখিম। ইয়াৰ মানে গতানুগতিকভাৱে আমি পুনৰ 1000 পৰা 2000 পৰা 5000 ক্ৰমে 10000 এনেকুৱা বহাৰ এটা পৰিকল্পনা আমি মানে কৰিছোঁ, যদি সম্ভৱ হয় বা কোনোবা যি বিশেষ মানে ষ্টেপ লয়। এতিয়া আমি গতিকে ছেকেণ্ড ষ্টেপটো সফল হৈছোঁ ভাবিছোঁ, কাৰণ 500 পৰা আমি 1000 গৰাকী বৰ্তমান আমি পৰিৱেশন কৰিলোঁ। আমাৰ সাক্ষী হিচাপে থাকিলে আমাৰ আগত মন্ত্ৰী বিমল বৰা আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন মহোদয়ে আমাৰ গোটেই অনুষ্ঠানটো পৰিৱেশনত উপস্থিত থাকি সাক্ষী হিচাপে থাকিলে আৰু খুব সুন্দৰ এটা অনুষ্ঠান হ'ল। লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহ উপস্থিত আছিলে, আমাৰ দেউৰী জনগোষ্ঠী আছিলে, গাৰো জনগোষ্ঠী আছিলে, তাই ফাকে জনগোষ্ঠী আছিলে, গতিকে এনেকৈ বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকৰ নৃত্য প্ৰদৰ্শনো হ'ল আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানো হ'ল আৰু বহুত ধৰণৰ ধুনীয়া সাংস্কৃতিক অনুষ্ঠান হ'ল। গতিকে তাৰ অনুভৱখিনি জাষ্ট আপোনালোকৰ অকণমান শ্বেয়াৰ কৰিছোঁ, ইয়াৰ পৰিৱেশো দেখুৱাইছোঁ। বলক তেনেহ'লে আমাৰ লগত থকা অনুৰাগ বৰা আৰু হেমন্ত বৰুৱা আৰু দীপেন বৰুৱা তেখেতলোকৰ পৰা অকণমান আমি অনুভৱটো জানিব বিচাৰোঁ। কেনেকুৱা লাগিলে আজি এই বিশেষ মুহূৰ্তটো হৈ যোৱাৰ কাৰণে কি অনুভৱ কৰিছে? আমাৰ আমলখি দেয়া হলত আমি উপস্থিত আছোঁ আৰু 1000 এগৰাকীয়ে পোনপ্ৰথমৰ কাৰণে টাই আহোমৰ জাতীয় সংগীতটো পৰিৱেশন কৰিলে, আমি এতিয়া পৰিৱেশন কৰিলে যি ইতিহাস ৰচিলে। এই শুভক্ষণত উপস্থিত থাকি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ বহুত ভাল লাগিছে। মেইন কথা হ'ল আজি প্ৰথম আহিছোঁ মই ইয়ালৈ, আহি সোমাই পিনি এটা ধৰি লওক এটা খুব পজিটিভ ভাইব পাইছোঁ। তাতে ইমান আজি আমাৰ নিজৰ আহোমৰ যি ট্ৰেডিশ্যনেল এটা যি আমাৰ সাজ পোছাক আছে চবে পৰিধান কৰি পিনি এনেকৈ আমাৰ যিটো জাতীয় সংগীত পৰিৱেশন কৰিলে নথৈ আনন্দিত হৈছোঁ দেখি, গান থিয় হৈ গৈছে বহুত ভাল লাগিল। আৰু মই ভাবোঁ আপোনাৰ একেটা কেমেৰা যোগেদি আপোনালোকে নিশ্চয় চাব, আমাৰ টাই আহোমৰ যি জাতীয় সংগীতৰ পৰিৱেশ এটা আপোনালোকে সৃষ্টি কৰিলে, ইতিহাস ৰচিলে 1000 গৰাকীয়ে পোনপ্ৰথমৰ কাৰণে। গতিকে অনাগত দিনত আমি আশা কৰোঁ 1000 পৰা 2000, 5000, 10000 হওঁগৈ আৰু ভৱিষ্যত কামনা কৰিছোঁ আমি একেলগে লগ পাই আজি লগতে আমি কথা পাতি থাকিম। কি ক'বা যে 1000 এগৰাকী যে আমাৰ মহিলাৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰা হ'ল পোনপ্ৰথমৰ কাৰণে, কি ক'বা এতিয়া সেই ক্ষেত্ৰত? কি আহিছে মনলৈ ভাৱ? প্ৰথম কথাটো হ'ল যে এইটো এটা যুগান্তকাৰী পদক্ষেপ আৰু আহোমৰ ইতিহাসত এনেধৰণে কাম আমি আগবাঢ়ি লৈ গৈ থাকিব লাগিব, কাম কৰি গৈ থাকিব লাগিব। 1000 তাৰপিছত 2000 এনেকৈ 10000 এনেকৈ ধৰণে আমি ইয়াক এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কৰিব লাগে আমি গোটেইখিনি কাম কৰিব লাগিব। ঠিক আমি সেয়েহে কথা আমি ধৰি লওক আমি কমান সেই একে কথা অনুৰাগে কি ক'ব? অনুভৱ কেনেকুৱা? আজি অনুষ্ঠানটোত আমি জড়িত থাকি আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি 1000 প্ৰতিযোগী কৰিছে তাতে আৰু এনেকৈ 1000 পৰা 10000 হওক, 20000 হওক, বিশ্ব দৰবাৰত জিলিকি উঠক আহোম মুগা সোণালী কাপোৰটো আমাৰ বিশ্ব দৰবাৰত জিলিকি উঠক, তাৰে আমি কামনা কৰিছোঁ। এই একেই কথা আমি আচলতে আমি সংখ্যাটো বঢ়োৱাৰ কথা, কাৰণ গোটেই টাই আহোম জাতিটোৱে মানে আমাৰ জাতীয় সংগীত জানক, গাঁৱক পৰিৱেশন কৰক সুন্দৰ শৈলী, আমি একেখন মঞ্চত যাতে অহাৰ পৰা এটা পৰিৱেশ সৃষ্টি হওক তাৰ প্ৰচেষ্টা চলি আছে। গতিকে আমাৰ টাই শিক্ষক, আমাৰ টাই শিল্পী আমাৰ দীপেন বৰুৱা তেখেতৰ পৰা জানিব বিচাৰোঁ মনৰ অনুভৱ আজি তাইখন। আজি মেডাম ফি অনুষ্ঠানত সংগতি ৰাখি আজি যি ৰাউজেঞ্চি গীতটোৰ 1000 এগৰাকী পৰিৱেশন কৰিলে, আজি ভাল লাগিলে। আৰু আমি যিহেতু কিছুদিনৰ আগৰ পৰাই আমি বহু কষ্টৰে বিভিন্ন ঠাইত কৰ্মশালা অনুষ্ঠিত কৰি যিবিলাক শিল্পীসকল ওলাই আহিছে, বহুত ভাল লাগিলে। এই মেডাম ফিৰ লগত যি অনুষ্ঠানটো জাতীয় সংগীতটো গালে বহুত ভালেই লাগিছে।
খুব ডাঙৰ পুলিন কোঠা হ'ল। তো আমাৰ যি পৰিপুৰুষক তৰ্পণ অনুষ্ঠান অৰ্থাৎ মেডাম মে ফি বিশেষভাৱে আমি সকলোৱে জানো ইয়াৰ তাৎপৰ্যৰ কথা আমি বেলেগ ধৰণে আলোচনা কৰিছোঁ বিভিন্ন ক্ষেত্ৰত আৰু ভিডিঅ'টোত আপোনালোকক আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ তাত আমাক খুব ধুনীয়াকৈ এখন মানে স্মাৰক পত্ৰ তেওঁলোকে প্ৰদান কৰিছে প্ৰতিজনকে আমাৰ প্ৰতিজন শিল্পীকে সহকাৰী হিচাপে সহযোগ কৰাৰ কাৰণে আমাক এখন দিছে গতিকে দেখাইছোঁ সুন্দৰ এখন স্মাৰক পত্ৰ আৰু এখন সুন্দৰ ফাঁচিতেৰে আমাক ধুনীয়াকৈ মৰম জনাইছে আমাক সন্মান জনাইছে ভাল লাগিছে গতিকে সফল হওক আমাৰ এই অনুষ্ঠানটো আৰু শেষতে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগিতাসমূহ 1000 এগৰাকী শিল্পীলৈ আমি ধন্যবাদ কৃতজ্ঞতা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কেনেকৈ ধৰণৰ অনুষ্ঠানটো হ'ল অলপ আপোনালোক দেখুৱাব বিচাৰিছোঁ বলক তেনেহ'লে আজি গোটেই কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আমাৰ খেতি হলৰ পৰিৱেশটো কিছু আপোনালোকক দেখুৱাব বিচাৰোঁ।